চৰকাৰৰ প্ৰতিশ্ৰুতিত আস্থা নাই ৰাইজৰ যোৰহাটত পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ নিৰ্বাচনত ৰাস্তা বনোৱাৰ প্ৰতিশ্ৰুতি দি ৫ বছৰলৈ জনপ্ৰতিনিধিৰ চেহেৰা নেদেখে ৰাইজে পঞ্চায়ত নিৰ্বাচনেই হওক অথবা বিধানসভা নিৰ্বাচন সকলোতে ৰাস্তাটো হৈ পৰিছে নিৰ্বাচনী ইস্যু পূৰ্বৰ ডেৰগাঁও বিধানসভা সমষ্টি বৰ্তমানৰ টিয়ক বিধানসভা সমষ্টিৰ ৪৩ নং ঢেকৰগড়া গাঁও পঞ্চায়তৰ দৃশ্য এয়া ৰাজগুৰু গাঁও গৰখীয়া দল সংযোগী পথছোৱা আজি পৰ্যন্ত নিৰ্মাণ নোহোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ উন্নয়নৰ ফুলজাৰি বিধানসভাত ঘূৰাই সমষ্টিবাসীৰ ৰোখত পৰা বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ নামেই শুনিব নিবিচাৰে ৰাইজে বিধায়কজনক কি আখ্যা দিলে শুনক ভৱেন ভৰালীদেৱে আমাক সেৱ জ্ঞান কৰে ভৱেন ভৰালী নালাগে আপোনাৰ আমাৰ ইউনিটৰ হওক বা আমাৰ ৪৩ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষ্মী গোস্বামী লগতে আমাৰ বাবুল বৰাদেৱ তেখেতৰ আমাৰ ১ ইউনিটৰ সদস্য লক্ষ্মী গোস্বামী হৈছে আপোনাৰ আমাৰ ৪৩ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী তেখেতে আমাক সেৱ জ্ঞান কৰিলে কি হ'ল তেওঁলোকে কৈছিলে যে আমি ১০০ মিটাৰৰ কিবা ব্যৱস্থাটো কৰিম কি ১০০ মিটাৰ ব্যৱস্থাটো কৰি দিলে আমাক কোনো সম্ভৱ নহয় ১০০ মিটাৰটো কিমান ব্যৱস্থা হয় তেওঁলোকে আমাৰ যিটো ১০০ মিটাৰৰ ব্যৱস্থা ঠিক আছে মানি লৈছোঁ আমি ১০০ মিটাৰটো আমাক ব্যৱস্থাটো কৰি দিব কিন্তু ১০০ মিটাৰৰ ব্যৱস্থাটো কৰি দিয়া আমি কৈছিলোঁ তেখেতক কিন্তু সেই ১০০ মিটাৰটো আমাৰ ইয়ালৈ নাহিলে সেই ১০০ মিটাৰটো গৈ আমাৰ কমলাবৰীয়া নামঘৰ হয়নে কমলাবৰীয়া নামঘৰ তেখেতৰ যিটো নিজৰ নিজ বাসগৃহ সন্মুখত যিটো ৰাস্তা তেখেতে সেই নিজ বাসগৃহৰ ৰাস্তাটোত সেইটো কি আছিলে খাপৰি ব্যৱস্থা কৰিলে হা সেই খাপৰি ব্যৱস্থাটো কৰিলে কিন্তু আমি গৰিহণা দিছোঁ আজি লক্ষ্মী গোস্বামী হওক বাবুল বৰা হওক ১ নং ইউনিটৰ বাবুল বৰা হওক ৪৩ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষ্মী গোস্বামী হওক আৰু যি বিষয়ববীয়া যোনজনে বিষয়ববীয়া হওক আজি ভৱেন ভৰালী হওক ভৱেন ভৰালীক মই কুকুৰ নিচিনা সম্বোধনা জনাওঁ ভৱেন ভৰালী যদি মোক সন্মুখত আহে মই তেখেতক চেণ্ডেল দি সুধাম এইবাৰ চেণ্ডেল এই চেণ্ডেল পাত আছে নহয় এই চেণ্ডেল দি মই ভৱেন ভৰালীক সুধাম তেখেত যদি আমাৰ ইয়াত ভোট বিচাৰি আহে আমি সমগ্ৰ এইটো যিটো আমাৰ মাটিগাৰু চুক সমগ্ৰ ২০০-৩০০ ভোটৰ আমি আছোঁ প্ৰতিনিধি এই ২০০ প্ৰতিনিধিয়ে আমি ভোট বৰ্জন কৰিম বুলি কৰিছোঁ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ ইয়াত ভোট বিচাৰি আহিবলৈ হ'লে আমি আমাৰ এই যিটো আমাৰ আলিমূৰ কথা কৈছোঁ মালোৱালিটো গৰখীয়া দল সংযোগী পথ এই গৰখীয়া দল সংযোগী পথৰ যি সন্মুখতো তেওঁলোকক খাৰা হয় তেওঁলোকক আমি চেণ্ডেলেদি সুধাম বাৰে বাৰে ৰাইজক ঠগি অহা জনপ্ৰতিনিধিৰ বাবেই আগন্তুক নিৰ্বাচনত পথছোৱাত কোনো প্ৰাৰ্থীকে সোমাব নিদিয়ে প্ৰচাৰৰ বাবে মই 0 দিম আমাৰ বিশেষতে অন্য কাম হৈছে নাই হোৱা বুলি নকওঁ কিন্তু আমাৰ এই ৰাস্তাটো মোৰ বয়স এতিয়া ৪৫ বছৰ এই ৪৫ বছৰে মই আমাৰ ৰাস্তাটোৰ কোনো মানে কি বুলি কয় উন্নতি নেদেখিলোঁ এজাক বৰষুণতে যিটো দুৰৱস্থা হয় বাহিৰৰ মানুহৰ মুখৰ আগত আমি মুখ উলিয়াব নোৱাৰোঁ লাজ লাগে আমাৰ এই গোটেই চুবুৰীটো আমাৰ বিজেপি মানুহে এইবাৰ আমি অহা আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম বুলি সিদ্ধান্ত লৈছোঁ বিশেষত এই পথটো আমাৰ মালোৱালি ৰাজগুৰু গাঁৱৰ পৰা গৰখীয়া দল সংযোগী পথ এই পথটো ২০১৬ চনতে আমাৰ ভৱেন ভৰালীদেৱ ছাৰে এখন আধাৰশিলা স্থাপন কৰিছিলে প্ৰায় ১৬ লাখ টকাৰ কিন্তু সেইখন ভাগিলে বৰ্তমান তলত পৰি আছে পইচা ১৬ লাখ টকাৰ মই তাত লিখি থোৱাহে দেখিলোঁ কিন্তু ফলকখন দেখিলোঁ ৰাস্তা হৈয়ে থাকিলে কি হ'ল নাজানো বিশেষ আমি তেখেতৰ ওচৰত বহুত কাকুতি মিনতিও কৰিলোঁ আমি ৰাইজ গৈ পেলাই আমি বহুতবাৰ ৰাস্তাটোৰ বিষয়ে অৱগতও কৰালোঁ কিন্তু আমাৰ ৰাস্তাটো এনেকৈয়ে থাকিলে আৰু ভৱিষ্যতে এনেকৈয়ে থাকিব বুলি আমি আশা কৰিলোঁ যেতিয়া ১৬ লাখ টকা আহিছিলে তাৰপিছত পইচাটো ইয়াত নাহিলে তেতিয়া ভৱেন ভৰালীৰ ওচৰত আমি গৈছিলোঁ আমাক কোনো ৰেছপণ্ডেই নকৰে আমাৰ মানুহখিনিক আমাক তেখেতে কোনো ৰেছপণ্ডেই নকৰে সেৱ জ্ঞান কৰে আজি মোৰ ৫৫ বছৰ বয়সত দেই
55 বছৰ বয়সে কোনো এখন চৰকাৰৰ মানে ইয়াত চকু নপৰিলে আমি ভাবিছিলোঁ যে আমাৰ বিজেপি চৰকাৰ আহিছে আৰু দুটা দল সংযোগ হৈ পেলাই আমাৰ যেতিয়া চৰকাৰখন গঠন কৰিছে তেওঁলোকে হয়তো আমাৰ ৰাস্তাটোৰ প্ৰতি চকু দিব কিন্তু ইবাৰ কয় ৰাস্তাটো হ'ব সিবাৰ কয় ৰাস্তাটো হ'ব কিন্তু আজিলৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰিষা হ'লে একাঠো পানী হয় নিশ্চয় মন কৰিছে আমাৰ জিতেন বৰদলৈৰ ঘৰৰ আগৰ সেই টুকুৰাত এইফালৰ পৰা পানীটো এইফালে সম্পূৰ্ণ বৈ থাকে স্কুলীয়া ল'ৰা ছোৱালী আমি চিন্তামণিত থওঁ এইপিনে টাউনত থ'বলৈ নাতে আমি ল'ৰা ছোৱালীক মানে কোচত লৈ পেলাই লৈ যাওঁ আৰু চাইকেলখন আমি পিছত তাক আলিমূৰত থৈ পেলাই আমি লৈ যাওঁহি গতিকে এনেকুৱা এটা ব্যৱস্থা ভৱেন ভৰালী ডাঙৰীয়া আহিলে আহি আধাৰশিলা স্থাপন কৰিলে 16 লাখ নে কিমানটা টকা কিন্তু তেওঁ আজিলৈকে ইয়াত পদাৰ্পণ নকৰিলে বাবুল বৰা হতুৱাই পইচা কেইটামান খৰাই হবাই এই আধাৰশিলাটো স্থাপন কৰিলে কিন্তু তাৰপিছত আধাৰশিলা কি হ'ল আমি আৰু নাজানো আৰু তাৰমানে আমি আশা কৰা নাই যে ৰাস্তাটো হ'ব ইবাৰ কয় যে আপোনালোকৰ ৰাস্তাটো জোখমাখো ল'লে দুবাৰ সৌৰপান বৰাও আছিলে তেওঁলোকৰ ফটো চটো ল'লেহি লৈ মেলি মানে ৰাস্তাটো হ'ব বুলি মানে জোখমাখো ল'লে কিন্তু PWয়ে কৈছিল ল'ব আপোনালোকৰ এইটো পকা হ'ব পকীকৰণ হ'ব গতিকে পকীকৰণটো বাদ দিয়ে ইয়াত শিল এগাড়ী পেলাবলৈও তেওঁলোকৰ শক্তি নাইকিয়া এনেকুৱা এখন চৰকাৰ গতিকে আমি ভাবিছোঁ 2 মেত যিখন পঞ্চায়তৰ মানে নিৰ্বাচন হ'ব তাত আমাৰ এই 200-250 মানুহ ইয়াত আছে ভোট দিয়া গতিকে প্ৰত্যেকে আমি ভোট বৰ্জন কৰিম আৰু কোনোবা যে কেণ্ডিডেট ইয়াত প্ৰৱেশ কৰে তেওঁলোকক হয়তো আমি পশুখাদন দিবলৈ বাধ্য হ'ম এইবাৰ আমাৰ যিহেতু আমাৰ প্ৰয়োজন আছিলে ৰাস্তাটো যিহেতু নহ'লে গতিকে এইবাৰ আমাৰ সকলো গাঁৱৰ ৰাইজে আমি ভোট বৰ্জন কৰিছোঁ আমি সেইটোৱে সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে আমাৰ ৰাস্তা নহয় আমাৰ গাঁৱৰ কোনো ৰাইজে ভোট দিবলৈ আগবাঢ়ি নাযায় সেইটো আমি সিদ্ধান্ত লৈছোঁ যেতিয়া প্ৰাৰ্থীসকল আহিব ভোট বিচাৰি আমি আলিমূৰৰ পৰাই আমি তেওঁলোকক বিদায় দিম বুলি ভাবিছোঁ আমি আমাৰ মূল ৰাস্তাটোলৈ আমি সোমাবলৈ নিদিওঁ তেওঁলোকে যদি মূল ৰাস্তাটোলৈ সোমাবলৈ হয় প্ৰথম আমাক ৰাস্তা লাগিব তাৰ পাছতহে আমি বাকী সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ প্ৰতিবাৰে প্ৰতিশ্ৰুতি দিয়ে ভৱেন ভৰালীদেৱে যে কিমানবাৰ প্ৰতিশ্ৰুতি দিলে কোনো ঠিক নাই তেওঁ প্ৰতিবাৰে ৰাস্তাটোৱে বনাম বুলি কয় কিন্তু আজিলৈকে ৰাস্তাটো হৈ নুঠিলে তেওঁৰ ওচৰত আমি গৈও বহুতখিনি আমি তেওঁক কাকুতি মিনতি কৰিলোঁ তেওঁ কোনো গুৰুত্ব নিদিয়ে তেওঁ কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰে তেওঁ আমি যেন মানুহ নহয় তেওঁ তেনেকুৱা ব্যৱহাৰ কৰে গতিকে বৰ্তমান আমি সকলোৱে সেইটোৱে সিদ্ধান্ত লৈছোঁ যে আমি কোনো ভোট আমাৰ এই গাঁৱৰ পৰা এটাও ভোট পাৰ হৈ নাযায় অকল ইলেকশ্যন ইছ্যু মানে এই ৰাস্তাটো হ'লেই যেন ভোটকেইটা মানে নেক্সট নাপাব সেইটো ভাবিয়ে বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দিয়ে বাৰে বাৰে প্ৰতিশ্ৰুতি ভাঙে কোনো চৰকাৰকে আমি এতিয়া বিশ্বাস কৰিবলৈ আমি টান পাইছোঁ বিজেপি কংগ্ৰেছ আমি সকলোকে বিশ্বাস কৰিবলৈ টান পাইছোঁ যেতিয়ালৈকে ৰাস্তা নহয় তেতিয়ালৈকে আমি কোনো নিৰ্বাচনৰ লগত আমি জড়িত নহওঁ বুলি সিদ্ধান্ত লৈছোঁ গাঁৱৰ ৰাইজে চৰকাৰে যিমানেই উন্নয়নৰ কথা নকওক প্ৰকৃত উন্নয়নৰ ফোপোলা ছবিখন এতিয়া পোহৰলৈ আহিছে যোৰহাটত